মোৰ শ্ৰদ্ধাৰ ভাতৃপ্ৰতিম সাংবাদিক বন্ধুসকল, আমাৰ 6 বছৰৰ মূৰে মূৰে সকলোৱে নতুন সদস্যতা পদ গ্ৰহণ কৰিব লাগে। এইটো এটা সংগঠন পৰ্ব আৰু এই সংগঠন পৰ্ব হিচাপে আমাৰ যিটো ডেমক্ৰেটিকভাৱে আমাৰ যিটো মানে চিষ্টেম আছে যে কোনোবাই মণ্ডল প্ৰেচিডেণ্ট, জিলা প্ৰেচিডেণ্ট, নেশ্যনেল প্ৰেচিডেণ্ট, ষ্টেট প্ৰেচিডেণ্ট, এইবিলাক এটা নিৰ্বাচন প্ৰক্ৰিয়াৰ এটা সদস্যতা আছে। তাৰপিছত আমাৰ সক্ৰিয় সদস্যতা হ'ব। আমাৰ নেশ্যনেল লেভেলত আমাৰ এই সন্দৰ্ভত প্ৰশিক্ষণ হৈ গৈছে, ৰাজ্যিক স্তৰত হৈ গৈছে, আমাৰ জিলা স্তৰতো প্ৰশিক্ষণ হৈ গৈছে, মণ্ডল স্তৰত হৈছে আৰু আমাৰ বুথ স্তৰত পৰ্যন্ত আমাৰ এই মেম্বাৰশ্বিপ কেনেকৈ দিয়া হ'ব এইটো সদস্য মানে প্ৰশিক্ষণ হৈ গৈছে। আমাৰ বৰপেটা জিলাত 19টা মণ্ডল, 19টা মণ্ডলত 19টা বিশেষভাৱে প্ৰভাৰী নিয়োগ কৰা হৈছে। যেনে মোক বৰপেটা ব্লক মণ্ডলত দিছে, আমাৰ জিলা প্ৰভাৰী জয়ন্ত দাস অসমৰ উপসভাপতি তেখেতক হাউলি মণ্ডলত দিছে আৰু সহপ্ৰভাৰী এতিয়াও আছে আমাৰ, তেখেত গোবৰ্ধনা মণ্ডলত দিছে আৰু আমাৰ ষ্টেট এক্সিকিউটিভ মেম্বাৰবিলাকক একোটা মণ্ডলত প্ৰভাৰী কৰি দিয়া হৈছে। তেখেতসকলে 2, 3, 4 যোৱাকালিৰ পৰা সক্ৰিয়তাৰে লাগি আছে, মেম্বাৰশ্বিপ সদস্যতাৰ ফ'ল' আপ কৰি আছে। আমি যেনে আমাৰ বৰপেটা LACত আমাৰ 215টা আমাৰ বুথ, ঠিক তেনেদৰে 254 ভৱানীপুৰক লগ কৰি পেলাই এইটো আৰু আমাৰ ষ্টেট 254। মোৰ জিলাখনত 1027টা বুথ আছে। মাইনৰিটি এৰিয়া আমাৰ বহুত আছে, বাকী মাইনৰিটিৰ 531টা বুথ আমাৰ চেঙা আৰু মন্দিয়া সমষ্টি। বাকী আমাৰ পাকে বেতবাৰীতো যথেষ্ট বুথ আছে। আমাৰ মুঠ তাতে 3টা ভাগত পৰে, তাতো মোটামুটি 140টাতকৈও বেছি বুথ আছে আমাৰ। গতিকে সেই হিচাপত মাইনৰিটিৰ বুথো ইয়াতে ডমিনেণ্ট এটা আছে। সেই হিচাপত যিহেতুকে আমাৰ কথা কোৱা হৈছে যে আমি এতিয়া বৰপেটা LACত প্ৰায় 91,000 ভোট পাইছোঁ। আমি বৰপেটা LACতে 70,000 আমি টাৰ্গেট কৰিছোঁ। বুথকো টাৰ্গেট দিয়া আছে। মোৰ বুথত যদি মই 300 ভোট পাইছোঁ, 75% আমি সদস্যতা আমাৰ পদ আমি দিবলৈ চেষ্টা কৰিম। টাৰ্গেটৰ ওপৰঞ্চি আমি দিবলৈ চেষ্টা কৰিম। যোৱাকালিৰ পৰা আমাৰ এই প্ৰক্ৰিয়াটো আৰম্ভ। আমাৰ মৰ্চাবিলাকত ট্ৰেইনিং হৈছে, মৰ্চাবিলাককো টাৰ্গেট দিয়া হৈছে। যোৱাকালি আমাৰ প্ৰতিটো মৰ্চাক প্ৰতিটোৱে 200 টাৰ্গেট দিয়া হৈছিল। এতিয়া অনলাইনত কৰিছে, মই কিমান টাৰ্গেট হ'ল কিমান হ'ল কথাটো অনলাইনত যিহেতুকে গৈ আছে। তৃতীয়তে কথাটো হৈছে কি, যোৱাকালিৰ পৰা মোৰ বৰপেটা ৰোডত 20খন মানে চিটত আহি গ'ল। প্ৰতিটো ৱাৰ্ডতে ক'ৰবাত 50টা 60টাকৈ কৰি বহুত প্ৰায় 400মান কালি বৰপেটা ৰোডত মই দেখিছোঁ যে আমাৰ সদস্যতা হৈছে, মোক লিষ্টখনো দিছে। এতিয়া কথাটো হৈছে কি, এইবিলাক কৰিবলৈ যাওঁতে আমাক যোৱাকালি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সভা উদ্বোধন কৰিলে, তেখেতে সদস্যতা গ্ৰহণ কৰিলে। আজি আমাৰ জ্যেষ্ঠবিলাকক আমি সদস্যতা গ্ৰহণ কৰালোঁ, মইও সদস্যতা গ্ৰহণ কৰিলোঁ। ময়ো মাননীয় বিধায়ক তেখেতে সদস্যতা পদ গ্ৰহণ কৰিলে বৰপেটা জিলাত আহি পেলাই, আৰু আমাৰ ভাল লাগিল তেখেত থকাৰ কাৰণে, আমি উৎসাহিত হৈছোঁ। আৰু আমি 2, 3, 4 প্ৰতিটো মণ্ডলতে আজিৰ পৰা 500 মৰ্চাবিলাককো 500 টাৰ্গেট দিয়া হৈছে। কেতিয়াবা প্ৰতিকূল বতৰ বা বিভিন্ন কাৰণত এইবিলাক ৰৈ যাব। কাৰণ আমাৰ এইটো 15 ছেপ্টেম্বৰ, তাৰে পাছত অক্টোবৰতে হ'ব। তাৰ পাছতে আমাৰ এক্টিভ মেম্বাৰশ্বিপ, বিজেপিৰ এক্টিভ মেম্বাৰশ্বিপবিলাক যাৰ থাকিব তেখেতসকলে ইলেকশ্যন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰে। গতিকে 3 বছৰ অতিক্ৰম কৰা বা সক্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰি এইটো ষ্টেটে দিয়ে। যি নহওক, আজি ভাল লাগে যে আমি বৰপেটাত এই শুভাৰম্ভ কৰিলোঁ। প্ৰতিখন জিলাতে আজি একে টাইমতে শুভাৰম্ভ হৈছে, 1 বজাত সময় দিছিল। মই পুনৰ আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ফণী তালুকদাৰ ডাঙৰীয়া আছে, তেখেতেও এটা কিবা সম্বোধন কৰিব আপোনালোকক। সাংবাদিক বন্ধুসকল, আটাইকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ লগত জ্যেষ্ঠ আমাৰ জিলা সভাপতি 2জন আছিল,
আজিৰ সভাপতি অনিল দা আছিল আৰু কাৰ্যকৰ্তা। কথা হ'ল আমাৰ এইটো সাংগঠনিক প্ৰক্ৰিয়া। 6 বছৰৰ মূৰে মূৰে আমাৰ এই সাংগঠনিক প্ৰক্ৰিয়াৰ সদস্যতা পদ লোৱাৰ কাৰণে এটি অভিযান চলোৱা হয়। আপোনালোকে জানে পৃথিৱীৰ ভিতৰত বৃহৎ সদস্য থকা দলটোৱে হ'ল ভাৰতীয় জনতা পাৰ্টি। যোৱাবাৰলৈ আমাৰ আছিল 40 কোটি। এইবাৰ আমাৰ লক্ষ্য আমি ভাবিছোঁ যে 50 কোটি ক্ৰছ হ'ব। আমাৰ অসমত আছিল 30 লাখ, এইবাৰ আমাৰ 50 লাখ অতিক্ৰম কৰিব। সেইকাৰণে এই পৰ্যায়টো আমি এটা সাংগঠনিক যুদ্ধংদেহী মনোভাৱে আমি কাৰ্যকৰ্তা হিচাপে লৈছোঁ। আৰু আমাৰ এইটো যোৱা আগষ্ট মাহৰ পৰা বিভিন্ন পৰ্যায়ত আমাৰ কৰ্মশালা হৈ গ'ল। প্ৰথম ষ্টেট লেভেলত আমাক বুজাই দিলে, তাৰপিছত আমি জিলা লেভেলত পাতিলোঁ, কাৰ্যকৰ্তাৰ কৰ্মশালা পাতিলোঁ, মণ্ডল লেভেলত পাতিলোঁ আৰু 31 আগষ্টৰ দিনাখন আমি সকলোবিলাক বুথতে একেলগে এই কৰ্মশালা পাতিলোঁ, বুজাই দিলোঁ কি পৰ্যায়ত আমি সদস্যতা পদ আমি ল'ব পাৰিম। আমি 3 প্ৰকাৰে ল'ব পাৰিম। এটা হ'ল 8800000204 এই নম্বৰ 2024 এই নাম্বাৰটোত মিছ কল দিয়াৰ লগে লগে লিংক এটা আহিব আৰু লিংকটোত টিপি নিজৰ এড্ৰেছটো দিলে আমি এখন এটা হ'ল 8800000204 এই নম্বৰ 2024 এই নাম্বাৰটোত মিছ কল দিয়াৰ লগে লগে লিংক এটা আহিব আৰু লিংকটোত টিপি নিজৰ এড্ৰেছটো দিলে আমি এখন আই কাৰ্ড পাম। নেক্সট হ'ল আমাৰ এটা দিলে মোবাইলত গুগলছত গ'লে আমি এখন ফৰ্ম পাম। সেই ফৰ্মখনো কৰিব পাৰোঁ। আৰু আমাৰ এই পৰ্টেলটো কি আছে, 3 নম্বৰ নৰেন্দ্ৰ মোদী এপ আছে। এই এপত গ'লে আমি সেইমতে ফিল আপ কৰিব পাৰোঁ। এই 3টা পৰ্যায়ত আমি আমাৰ সদস্যপদ ভৰ্তিকৰণ কৰিব পাৰোঁ। এতিয়া কালিলৈকে আমি অপেক্ষা কৰি আছিলোঁ, যদিও 1 তাৰিখ দিছিল। কালি সন্ধিয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ মাননীয় নৰেন্দ্ৰ মোদীদেৱে সদস্যপদ লোৱাৰ পিছত, নাড্ডাজীয়ে তেখেতক সদস্যপদ দিয়াৰ পিছত আমি কালিৰ পৰা অভিযানটো আৰম্ভ হৈছে। কিন্তু অসমত আমি অপেক্ষা কৰি আছিলোঁ। আজি 12টা বজাত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সদস্যপদ ল'ব আৰু তাৰপিছত আমি অভিযান আৰম্ভ কৰিম। সেইমতে আমি সকলো জিলাত অসমত আৰম্ভ কৰাৰ লগে লগে বৰপেটা জিলাতো এই অভিযানটো শুভাৰম্ভ কৰিলোঁ। ইতিমধ্যে আমি জানামতে ইতিমধ্যে আমাৰ পুৰা 10,000 কিবা ইতিমধ্যে বৰপেটাত হ'ল। বৰপেটাত অৱশ্যে আমাৰ 4খন সমষ্টি আছে। এটা ভৱানীপুৰৰ 4টা মণ্ডল, আচ্ছা, তাৰপিছত পকা বেতবাৰী, তাৰপিছত বাঘবৰ সমষ্টি, চেঙা সমষ্টি, মন্দিয়া সমষ্টি, এইকেইটা সমষ্টিত আমাৰ অভিযান আৰম্ভ হৈ গৈছে আৰু আশা কৰিছোঁ আমি ফলপ্ৰসূ পাম। কাৰণ আমাৰ এটা টাৰ্গেট আছে যে আমি ধৰক ভৱানীপুৰ সলভগত এইবাৰ 93,000 ভোট পাইছিলোঁ আৰু 71,000 আমি সদস্য ভৰ্তি কৰিম। সকলো সদস্য হবাৰ পদ বন্ধ, কিন্তু আমাৰ পৰ্টেলটো বন্ধ আছিল, সেইকাৰণে পাৰা নাছিলোঁ। আৰু আজিৰ পৰা কালিৰ পৰা খোলা দিলে আৰু সকলোৱে একদম আগ্ৰহেৰে আগবাঢ়ি আহিছে যে আমাক সদস্য দিয়ক। আৰু আমিও একদম যুদ্ধংদেহী মনোভাৱেৰে লাগি আছোঁ। বৰপেটা জিলাৰ পৰা, পজালি জিলাৰ পৰা আমি আমাৰ টাৰ্গেট ফিল আপ কৰিম। ধন্যবাদ। কিবা এতিয়ালৈকে পঞ্চায়ত ইলেকশ্যনৰ সন্দৰ্ভত ডিলিমিটেশ্যন চলি আছে। তাৰ পাছত বাকী প্ৰক্ৰিয়াটো হ'ব। এতিয়ালৈকে অধিসূচনা অহা নাই। আমিতো সদায় প্ৰস্তুত থাকোঁ। আমাৰ কাৰণে আমাৰ অৰ্গেনাইজেশ্যনটো তেনেকুৱা, আমি সদায় প্ৰস্তুত থাকোঁ। আৰু বাকী ৰাজ্যিকৰ পৰা নিৰ্দেশ আহিব, সেই হিচাপে আমি আগবাঢ়ি যাম। আমি 98টা আমাৰ বৰপেটা জিলাত পঞ্চায়ত আছে। আৰু এইবাৰ পঞ্চায়তৰ কাঠামোটো অলপ বেলেগ বেলেগ ধৰণৰ হ'ব বুলি শুনি আছোঁ।
কাৰণ ৱাৰ্ডবিলাকত আমাৰ ডাইৰেক্ট আমাৰ পাৰ্টিৰ হেৰি নাথাকে, কোনো চিম্বল নাথাকে। গতিকে যেতিয়া আহিব তেতিয়া আপোনালোকক লাগ পাই থাকিম, সেই হিচাপে আমি বৰ্ণনা কৰিব পাৰিম। এইটো আমাৰ মোৰ বিষয় নহয়, এইটো ষ্টেটে যদি কি ধৰণে গাইডেঞ্চ দিয়ে, ষ্টেট লেভেলে আমাক নিৰ্দেশনা যেনেধৰণে দিবি আমি সেনেধৰণে আগবাঢ়ি যাম। ঠিক আছে, মই আমাক অলপ চাহ পানী খাব যাব লাগিব, আমি অলপ লগ মানে